আমি কিছুদিন পূৰ্বে আমি আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈ গৈছিলোঁ অসম পেট্ৰকেমিকেলছৰ এটা প্ৰতিনিধি দল লৈ পিনে আমাৰ সেই বাংলাদেশ যাত্ৰাৰ মূল উদ্দেশ্য আছিল আমি যিহেতু অসম পেট্ৰকেমিকেলছে 1971 চনতে স্থাপন হৈ 74 চনৰ পৰা আমি আমাৰ উৎপাদনৰ কাম আৰম্ভ কৰিছিলোঁ আৰু যোৱা 50টা বছৰে আমি পৰম্পৰাগতভাৱে আমি আমাৰ উৎপাদন আমি আৰম্ভ কৰি ইয়াক আমাৰ ভাৰতৰ বিভিন্ন ৰাজ্যত আমাৰ উৎপাদিত সামগ্ৰীসমূহ আমি বিক্ৰী কৰিছিলোঁ এখন পৰম্পৰাগত আমাৰ বজাৰ আছিল কিন্তু আমি যিহেতু 100 টন উৎপাদনৰ লগতে আমি 500 টন ইয়াৰ লগত আমি যোগ কৰিছিলোঁ আমাৰ উদ্যোগটোক আমি সম্প্ৰসাৰণ কৰিবৰ কাৰণে আমি সক্ষম হৈছিলোঁ আমাৰ 100 টন যোগ 500 টন অৰ্থাৎ 600 টন দৈনিক আমি আমাৰ মিথানল উৎপাদন কৰোঁ ইয়াৰ লগতে 125 টন আমি নামৰূপত আমি ফৰ্মেলিনৰ আমি উৎপাদন কৰোঁ আৰু ইয়াৰ লগে লগে আমি বঙাইগাঁও জিলাৰ বৈতামাৰীত আমি 200 মেট্ৰিক টন দৈনিক আমি ফৰ্মেলিনৰ উৎপাদনৰ কাম আমি ইতিমধ্যে আৰম্ভ কৰিব লৈছোঁ আৰু গতিকে এটা দৈনিক প্ৰায় 600 টন মিথানল আৰু 325 টন আমাৰ ফৰ্মেলিনৰ উৎপাদন হয় এই যিখিনি উৎপাদিত সামগ্ৰী এই উৎপাদিত সামগ্ৰীখিনি আমি ভাৰতৰ বিভিন্ন ৰাজ্যত আমি ইতিমধ্যে আমি পৰম্পৰাগতভাৱে আমাৰ যিখন বজাৰ আছিল এই বজাৰত আমি বিক্ৰী কৰিছিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ